এটা সময়ৰ কথা। এখন গাঁৱত এজন সৎ লোহাৰী আছিল। তেওঁ প্ৰতিদিনে জংঘললৈ গৈ কাঠ কাটি বিক্ৰী কৰি জীৱিকা চলাইছিল। এদিন তেওঁ এখন নদীৰ দাঁতিত গছ কাটি আছিল। হঠাৎ তেওঁৰ কুটা খহি নদীত পৰি গ'ল। তেওঁ বহুত দুখী হ'ল। পাৰতে বহি কান্দি আছিল, কাৰণ সেইটো তেওঁৰ একমাত্ৰ উপাৰ্জনৰ উপায় আছিল। তেতিয়া নদীৰ পৰা এজন দেৱতা ওলাই আহিল। তেওঁ লোহাৰীজনে সুধিলে, তুমি কিয় দুখী? লোহাৰীজনে সকলো কথা সঁচাকৈ ক'লে। দেৱতাগৰাকীয়ে প্ৰথমে সোণাৰ কুঠাৰ উলিয়াই ক'লে, এইটো তোমাৰ নেকি? লোহাৰীয়ে ক'লে, নহয়, এইটো মোৰ নহয়। পাছত তেওঁ ৰূপৰ কুঠাৰ দেখুৱালে। লোহাৰীয়ে আকৌ ক'লে, এইটো মোৰ নহয়। শেষত দেৱতাগৰাকীয়ে তেওঁৰ পুৰণি লোহাৰ কুঠাৰ উলিয়ালে। লোহাৰীয়ে আনন্দিত হৈ ক'লে, হয়, এইটো মোৰ কুঠাৰ। দেৱতাগৰাকীয়ে তেওঁৰ সততাৰ প্ৰতি আনন্দিত হৈ তেওঁক ৩টা কুটা উপহাৰ হিচাপে দিলে। এই সাধুটোৰ পৰা বুজি পালো যে সততাৰ ফল সদায় ভাল হয়।